ৰাম ৰাম সকলোকে। আজি মোৰ ভিডিঅ'ৰ প্ৰথম বিষয় হ'ব অসমৰ প্ৰথম আৰু অসমত প্ৰথম। মানে কিছুমান এনেকুৱা থাকিব য'ত মানে যিটো অসমৰ প্ৰথম হয় আৰু এনেকুৱা কিছুমান থাকিব য'ত মানে অসমত প্ৰথম হয়। ঠিক আছে, সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে হ'ল অসমীয়া সাহিত্য চুটিগল্পৰ প্ৰথম লেখক কোন? আমাৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া সাহিত্যৰ প্ৰথম ঐতিহাসিক উপন্যাস ভানুমতী, দ্য ফাৰ্ষ্ট হিষ্টৰিকেল নভেল আছামিজ লিটাৰেচাৰ। ফাৰ্ষ্ট মডাৰ্ণ প্লে ইন আছামিজ লিটাৰেচাৰ। অসমীয়া সাহিত্যৰ প্ৰথম আধুনিক নাটক ৰামনৱমী 1857 চনত প্ৰকাশ পাইছিলে। ফাৰ্ষ্ট এছামিজ মুভি প্ৰথম অসমীয়া চিনেমা জয়মতী। ফাৰ্ষ্ট এছামিজ কালাৰ মুভি অসমৰ ৰঙীন চিনেমা ভাইটি 1972 চনত প্ৰকাশ পাইছে। প্ৰথম মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন বঁটা বিজয়ী, যে মানে প্ৰথম মুখ্যমন্ত্ৰী হয় আৰু যিয়ে ভাৰত ৰত্ন পাইছে, গোপীনাথ বৰদলৈ। ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ আছাম, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা তাইমুৰ। ঠিক আছে, ছবে আনোৱাৰা তাইমুৰ বুলিয়ে মনত ৰাখে। ফাৰ্ষ্ট গভৰ্ণৰ ফ্ৰম আছাম, অসমৰ পৰা প্ৰথম ৰাজ্যপাল বিষ্ণুৰাম মেধি, ক'ৰ হৈছিলে? মাদ্ৰাছৰ হৈছিলে। ফাৰ্ষ্ট ফিল্ম ডিৰেক্টৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক পৰমেশ চন্দ্ৰ বৰুৱা, দেৱদাস 1936 চনত। এইটো ধুবুৰী গৌৰীপুৰত জন্মগ্ৰহণ কৰিছিলে এখেতে। ফাৰ্ষ্ট ফিল্ম মেকাৰ, প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা। ফাৰ্ষ্ট চিনেমা হল, অসমৰ প্ৰথম চিনেমা হল কোন? জোনাকী, তেজপুৰ। ফাৰ্ষ্ট ফিল্ম ষ্টুডিঅ' ইন আছাম, অসমৰ প্ৰথম ফিল্ম ষ্টুডিঅ' জ্যোতি চিত্ৰবন 1968 17 জানুৱাৰী। তাৰপিছতে বেষ্ট ফিল্ম ক্ৰিটিক্স এৱাৰ্ড এট নেশ্যনেল ফিল্ম এৱাৰ্ড, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা, ক্ৰিটিক মানে হ'ল সমালোচক উৎপল বৰপূজাৰী 2003 চনত পাইছে প্ৰথম। দ্য নাৰ্গিছ দত্ত এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ্ছ ফিল্ম অন নেশ্যনেল ইণ্টিগ্ৰেশ্যন, ৰাষ্ট্ৰীয় সংসদীয় শ্ৰেষ্ঠ বৈচিত্ৰ্যপূৰ্ণ ছবিৰ নাৰ্গিছ দত্ত বঁটা আই ক'ত নাই 2008 চনত। ফাৰ্ষ্ট এছামিজ গ্ৰামাৰ, প্ৰথম অসমীয়া ব্যাকৰণ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। ফাৰ্ষ্ট গ্ৰেজুৱেট, প্ৰথম স্নাতক পুৰুষ আনন্দৰাম বৰুৱা। ফাৰ্ষ্ট গ্ৰেজুৱেট মহিলা শকুন্তলা দুৱাৰা আৰু সুধলতা দুৱাৰা আৰু সুধলতা দুৱাৰা, শকুন্তলা নহয় সুধলতা, ঠিক আছে, আৰু সুধলতা দুৱাৰা। ফাৰ্ষ্ট ICS টো পিছত গৈ কিনে IAS হৈছে। মানে প্ৰথম যিটো ICS তেখেত হ'ল আনন্দৰাম বৰুৱা, আৰু ICS-টো প্ৰথম কৈছে IAS হৈছে, মানে IAS যিটো আমি এতিয়া এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ বুলি কওঁ যে, সেইটো হৈছে IAS। ঠিক আছে, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, আৰু এইটো ইণ্ডিয়ান চিভিল ছাৰ্ভিচ আছিলে। ফাৰ্ষ্ট IAS উমেন, এইটো স্বাধীনতাৰ আগতে আছিলে ICS-টো ব্ৰিটিছৰ দিনতে, আৰু IAS-টো পিছত হৈছে। আৰু প্ৰথম হ'ল পাৰুল দাস উমেন। ফাৰ্ষ্ট মান্থলি মেগাজিন, প্ৰথম মাহেকীয়া আলোচনী অৰুণোদয় 1846-ত। ফাৰ্ষ্ট ইউনিভাৰ্চিটি, প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী ইউনিভাৰ্চিটি 1948। ফাৰ্ষ্ট মেডিকেল কলেজ, অসম প্ৰথম চিকিৎসা মহাবিদ্যালয় আছাম মেডিকেল কলেজ 1947। ফাৰ্ষ্ট ইঞ্জিনিয়াৰিং কলেজ, অভিযান্ত্ৰিক মহাবিদ্যালয় আছাম ইঞ্জিনিয়াৰিং কলেজ 1955-ত। ফাৰ্ষ্ট হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্ট। ফাৰ্ষ্ট লোক আদালত, হাজো। ফাৰ্ষ্ট মেডিকেল কলেজ, বেৰী হোৱাইট মেডিকেল স্কুল 1902। ফাৰ্ষ্ট মেণ্টেল হস্পিটেল, তেজপুৰ, এতিয়াও যিটো আছে। ফাৰ্ষ্ট প্ৰাইভেট ইউনিভাৰ্চিটি, প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় ডন বস্কো ইউনিভাৰ্চিটি 2009। ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ, মিছন প্ৰেছ, শিৱসাগৰ। ফাৰ্ষ্ট ৰেডিঅ' ষ্টেচন, গুৱাহাটী আৰু শ্বিলং। ফাৰ্ষ্ট ওমেন ডক্টৰ, প্ৰথম মহিলা চিকিৎসক ৰজনীপ্ৰভা শইকীয়া। ফাৰ্ষ্ট ওমেন ACS, প্ৰথম মহিলা ACS সুচিব্ৰতা ৰায়চৌধুৰী। ফাৰ্ষ্ট নভেল, প্ৰথম উপন্যাস ভানুমতী। ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ হলিৰাম ডেকা। এবাৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ মহিলা মুখ্য ন্যায়াধীশ মীৰা শৰ্মা। ফাৰ্ষ্ট ব্ৰিজ অভাৰ দ্য ব্ৰহ্মপুত্ৰ, শৰাইঘাট ব্ৰিজ। ফাৰ্ষ্ট কলেজ অফ আছাম, অসমৰ প্ৰথম মহাবিদ্যালয় কটন কলেজ 1901। ফাৰ্ষ্ট PhD মাইদুল ইছলাম বৰা, প্ৰথম PhD। ফাৰ্ষ্ট গ'ল্ড মেডেল ইন আছাম এছিয়ান গেমছত প্ৰথম স্বৰ্ণ পদক ভোগেশ্বৰ বৰাই পাইছিল 1966-ত।
ফাৰ্ষ্ট এছামিছ হু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট প্ৰথম বগা প্ৰথম অসমীয়া কোন তৰুণ শইকীয়া ফাৰ্ষ্ট চিলড্ৰেন মেগাজিন প্ৰথম শিশু আলোচনী ল'ৰা বন্ধু 1888 ফাৰ্ষ্ট ওমেন মেগাজিন প্ৰথম মহিলা আলোচনী খৰজেউতি 1927 ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ আছাম ট্ৰিবিউন আৰু এতিয়াও বৰ্তমানে চলি আছে এইখন ফাৰ্ষ্ট ডেইলি আছামিজ নিউজ পেপাৰ মানে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতে হয় 35 বা 36 চনত চলিছিল ফাৰ্ষ্ট হিষ্টৰী বুক অফ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰথম ইতিহাসৰ কিতাপ অসমীয়া সাহিত্যৰ বুৰঞ্জী ফাৰ্ষ্ট এছামিজ প্ৰিণ্টেড বুক প্ৰথম অসমীয়া প্ৰিণ্টেড চব মানে প্ৰিণ্টেড কপি কোনটো বুক কোনটো ধৰ্ম পুস্তক 1813 ফাৰ্ষ্ট অসম ৰত্ন অসম ৰত্ন প্ৰথম কোনে পাইছিলে মহিলা মামণি ৰয়ছম গোস্বামী 2011 ফাৰ্ষ্ট অসম ৰত্ন যে মানে গায়ক জুবিন গাৰ্গ ফাৰ্ষ্ট অসম ৰত্ন অভিনয়ৰ কাৰণে কোনে পাইছে আদিল হুছেইনে পাইছে 2018 চনত ফাৰ্ষ্ট দাদা চাহেব ফাল্কে এৱাৰ্ড প্ৰথম দাদা চাহেব ফাল্কে বঁটা অসমৰ ভূপেন হাজৰিকা ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড ওমেন যিটো মহিলা হয় মামণি ৰয়ছম গোস্বামী মেনৰ কোন জনাবচোন বাৰু ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড প্ৰথম সাহিত্য একাডেমি বঁটা কোনে পাইছে জিতেন্দ্ৰনাথ দুৱাৰা 1956 পাইছে বনফুলৰ কাৰণে পাইছে ফাৰ্ষ্ট পদ্মভূষণ এৱাৰ্ড কোনে পাইছে কৃষ্ণকান্ত সন্দিকৈ 1967 ফাৰ্ষ্ট পদ্মভূষণ ওমেন কোনে পাইছে পুষ্পলতা দাস 1999 ফাৰ্ষ্ট পদ্মশ্ৰী কোনে পাইছে কৃষ্ণকান্ত সন্দিকৈ ফাৰ্ষ্ট পদ্মশ্ৰী মহিলা কোনে পাইছে নলিনীবালা দেৱী 1957 ভাইচ চেঞ্চেলৰ প্ৰথম উপাচাৰ্য কোন আছিল কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ আছিলে ফাৰ্ষ্ট স্পিকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি বসন্ত কুমাৰ দাস ফাৰ্ষ্ট ওমেন মিনিষ্টাৰ মাভিজ ডান এইটো মানে স্বাধীনতাৰ আগৰ যিটো আমাৰ 36-37 যিটো হৈছিলে তেতিয়াই আছিলে এখেতে মানে ইণ্ডিয়ান ছাবকণ্টিনেণ্ট প্ৰথম ওমেন আৰু মানে মিনিষ্টাৰ তাৰমানে ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভাৰ প্ৰথম সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী ফাৰ্ষ্ট ষ্টেট লেভেল বুক ফেয়াৰ অসমৰ ৰাজ্যিক পৰ্যায়ৰ গ্ৰন্থমেলা নগাঁৱত হৈছিলে 1978 ফাৰ্ষ্ট নেশ্যনেল লেভেল বুক ফেয়াৰ গুৱাহাটী এইটো মানে নেশ্যনেল লেভেলত তাৰপিছত ভেৰেইলি লাইব্ৰেৰী ক'ত আছে আমাৰ ভেৰেইলি লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চেণ্টাৰ গুৱাহাটীত আছে এইটো চেয়াৰমেন অফ সংগীত নাটক একাডেমি প্ৰথম ভূপেন হাজৰিকা ফাৰ্ষ্ট টেগৰ লিটাৰেচাৰ এৱাৰ্ড প্ৰথম ঠাকুৰ সাহিত্য বঁটা দেৱব্ৰত দাস 2010 ফাৰ্ষ্ট স্পৰ্ট পাৰ্চন টু টেক পাৰ্ট ইন অলিম্পিকত অংশগ্ৰহণ প্ৰথম ক্ৰীড়া ব্যক্তি টাইমেৰন আও বুলিও কয় কেপ্টেইন আছিলে ইণ্ডিয়ান ফুটবলৰ 46 ফাৰ্ষ্ট পদ্মভূষণ এৱাৰ্ড ভূপেন হাজৰিকা 2012 চনত পাইছে মানে মৰণোত্তৰভাৱে পাইছে ফাৰ্ষ্ট চাইনিজ টুৰিষ্ট টু টুৰ আছাম অসমত ভ্ৰমণ কৰা প্ৰথম চীনা পৰিব্ৰাজক হিউৱেন চাং ডিৰেক্টৰ অফ RBIৰ সঞ্চালকো হৈছিল অসমৰ পৰা গণেশ ফুকন ডিৰেক্টৰ নেশ্যনেল মিউজিয়াম ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালকো হৈছিলে ৰবীন দেৱ চৌধুৰী কোঅপাৰেটিভ ছ'চাইটি সমবায় সমিতি প্ৰথম কি শ্বিলং কোঅপাৰেটিভ বেংক ডিৰেক্টৰ এইমছৰ ডিৰেক্টৰ হৈছিলে এজন ৰমেশ চন্দ্ৰ ডেকা ENT স্পেচিয়েলিষ্ট হয় তেখেতে PhD ইন ল আইনত PhD কৰা প্ৰথম জগদীশ মেধি ফাৰ্ষ্ট ষ্টেডিয়াম ইন আছাম অসমৰ প্ৰথম ষ্টেডিয়াম নেহেৰু ষ্টেডিয়াম ফাৰ্ষ্ট হিষ্টৰিকেল নভেল ঐতিহাসিক উপন্যাস কোনখন ভানুমতী ফাৰ্ষ্ট মডাৰ্ণ প্লে ৰামনৱমী গুণাভিৰাম বৰুৱাই যিটো পাব্লিছ কৰিছিলে 1987 নাটক আৰু ফাৰ্ষ্ট চিলড্ৰেন নভেল পাতালপুৰী চিলড্ৰেন নভেল সাহিত্য মানে উপন্যাস আৰু ফাৰ্ষ্ট অটোবায়োগ্ৰাফি হয় অসমৰ মানে অসমীয়া সাহিত্যৰ আৰু মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱা ফাৰ্ষ্ট প্ৰ'জ ৰাইটাৰ গদ্য লেখক ভট্টদেৱৰ ফুল নেমটো আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু মোক ফাৰ্ষ্ট প্ৰ'জ কম্প'জিশ্যন মানে ভট্টদেৱে কম্প'জ কৰা হৈছিলে প্ৰথম এইটো হ'ল কথা গীতা যে ফাৰ্ষ্ট প্ৰিণ্টেড বুক ধৰ্ম পুস্তক 1813 ঠিক আছে আৰু এইখিনিয়ে আছিলে আমাৰ আজিলৈ আপোনালোকে যদি কিবা ভুল আছে তাত কমেণ্ট কৰি জনাব যদি ভাল লাগিছে তেতিয়াহ'লে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভুল হ'লে আৰু লাইক কমেণ্ট চাইন কৰি দিব যদি ভুল আছে কমেণ্ট কৰিব নিশ্চয় ঠিক আছে আৰু যিটো সুধিছোঁ ভট্টদেৱৰ ফুল নামটো কৈ দিব ঠিক আছে থেংক ইউ